স্বামী নীতিকেশে পৰিয়ালে সকলোৱে মিলি স্বামী নীতিকেশে হত্যা কৰিছিল তেওঁৰ নিজৰ পত্নীক মানে পংখীক। হাপে কাটি ঘৰত পৰিয়ালে মিলি স্বামী নীতিকেশ দাসে হত্যা কৰিছিল পংখীক। এই অভিযোগেৰে নীতিকেশৰ পৰিয়ালক তদন্তত হাঙুৰাৰ দাবী ভুক্তভোগী পৰিয়ালে। হাপে খাটি ঘৰত হত্যা কৰা পংখীৰ মৃতদেহ নামৰূপৰ কোৱাৰ্টাৰলৈ অনা গাড়ীখন আৰক্ষীয়ে জব্দ নকৰাৰ অভিযোগ। এতিয়ালৈকে জব্দ কৰিব পৰা নাই নীতিকেশৰ গাড়ীখন। অভিযোগনামা দাখিল কৰিছে ভুক্তভোগী পৰিয়ালে। পত্নীক হত্যা কৰাৰ অভিযোগক জেললৈ যোৱা নীতিকেশৰ মোবাইল উদ্ধাৰ এতিয়ালৈকে হোৱা নাই। কিনো আছে সেই মোবাইলত এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই পুলিচে। আৰু ভুক্তভোগী পৰিয়ালে আৰক্ষীৰ ওচৰত এতিয়ালৈকে তেওঁৰ মোবাইল উদ্ধাৰ কৰিব পৰা নাই। ভুক্তভোগী পৰিয়ালে এতিয়া অভিযোগনামা দাখিল কৰিছে তেওঁৰ মোবাইলটো কিয় উদ্ধাৰ কৰিব পৰা নাই। তেওঁৰ বান্ধৱীৰ মুখেৰে জানিব পাৰিছে মাক বাপেকে 10:56 ফোন কৰিছিল পংখী সন্দিকৈয়ে। তেওঁ সেই লগৰীয়াজনীক যে নিজৰ বান্ধৱীজনীক তেওঁ কৈছে তেওঁ হাজবেণ্ডে বহুত মাৰিলে আৰু তেওঁ যিটো নেকি ডিভোৰ্চ দিম বুলি কৈছিলে সেইটো গাঁৱত গৈ তেওঁৰ মাক বাপেকৰ লগত কথা পাতিম বুলি কৈছিলে তেওঁৰ বান্ধৱীজনীক। আৰু সেই পংখী সন্দিকৈয়ে নিজৰ বান্ধৱীজনীক কৈছিলে যে যিজনী নীতিকেশে ছোৱালীজনীৰ লগত কথা পাতি থাকে সেই ছোৱালীজনীৰ মেছেজ স্ক্ৰীনশ্বট মাৰি পঠাই দিছিলোঁ বুলি কৈছিলে। সেইবাবে কেলে পঠিয়াবি এইবোৰ মেছেজ কিয় পঠাবি এইটো কাৰণে নীতিকেশে বহুত বেয়াকৈ মাৰিলে, বহুত মাৰধৰ কৰিলে। আৰু তেওঁ ক'লে যে মই সহ্য কৰিব নোৱাৰিছোঁ আৰু কৈছে যে মই ইয়াৰ লগত থাকিব নোৱাৰোঁ আৰু মই ডিভোৰ্চ দি দিম বুলি কৈছিল। ডিভোৰ্চ দি দিম বুলি কয় আৰু তেওঁৰ গাঁৱৰ মাক দেউতাকক কওঁগৈ বুলি কৈছিল।